কিছুমান মানুহে ইমান সহায় কৰিছে, মানে শব্দ নাই ক'বলৈ। কিছুমান মানুহে ইমান মানুহক ভাল পাব পাৰে, ইমান সহায় কৰিব পাৰে, ইমান কষ্ট কৰিব পাৰে। তেওঁলোকে যিমান ডাঙৰ মানুহ নহওক কিয়নো, তেওঁলোকে এজন ভাল ইউটিউবাৰ, ভাল ক'বলৈ গ'লে কণ্টেণ্ট ক্ৰিয়েটাৰ, তেওঁলোকে মানুহক মানুহ বুলি, প্ৰকৃত মানুহ বুলি ভাবি এনেকুৱা ধৰণে সহায় কৰিছে, ভাবিলে একেবাৰে আচৰিত। কিন্তু আমি সাধাৰণ মানুহ হিচাপে চাবলৈ গ'লে এতিয়া বৰ্তমান আমি কাক বেছিকৈ কষ্ট কৰা দেখিম? কাক এই বানপীড়িত অঞ্চলবিলাকত দুখীয়া মানুহবিলাকক সহায় কৰা দেখিম? আমি কাৰ নাম ল'ম? আমি কাৰ নাম ল'ব লাগে? কিছু ব্যক্তিয়ে ইয়াত কৈ আছে যে মোৰ নাম লওক, আৰু কিছু ব্যক্তিয়ে কৈ আছে মোৰ নাম নল'লেও নাই, মই কাম কৰি গৈ আছোঁ। নামটো মানুহৰ আপোনা আপুনি আহে। কোনে কিমান কষ্ট কৰিছে নকৰিছে, কোনে কি কৰিছে কি কৰা নাই, সেই বস্তুখিনি মানুহে নিজে দেখে আৰু নিজেই নামটো হ'ব। কিন্তু কিছু ব্যক্তিয়ে মোৰ নাম লওক, মই কৰিছোঁ এনেকুৱা ধৰণে কৰে। এতিয়া কোনে কিমান কষ্ট কৰিব লাগিছিলে, কোনে কিমান কষ্ট কৰিব নালাগে, কোনে কাক কিমান সহায় কৰিব লাগে, এই কথাষাৰ সকলোৱে গম পায়, সকলোৱে জানে। তো মই পোৱা নাই, আৰু কেমেৰাত দেখিয়ে, মোবাইলত দেখিয়ে, ছ'চিয়েল মিডিয়াত দেখিয়ে আমাৰ মনটো যেনেকুৱা লাগিছে, শব্দ নাই প্ৰকাশ কৰিবৰ কাৰণে। খুব বেয়া লাগিছে। যাম বুলিও যাব পৰা নাই, এনেকুৱা পৰিস্থিতি আমাৰ। আমি কিয় জানো এনেকৈ অকল মানুহলৈ জন্ম ল'লোঁ, যেন মানুহ হেল্পেই কৰিব নোৱাৰোঁ, মানুহক সহায়েই কৰিব নোৱাৰোঁ। মানুহক এনেকুৱা বানৰ পৰিস্থিতিত মানুহক মানুহে সহায় কৰিব লাগে, কিন্তু আমিবিলাকে সহায়েই কৰিব পৰা নাই। আমিবিলাকে একো এটা দিবই পৰা নাই। আমি নিজে যাবও পৰা নাই। মই ইমান যাবলৈ চেষ্টা কৰি আছোঁ, ইমান ওচৰৰ পৰা চাবলৈ মন গৈ আছে, কিন্তু কিবা এটা প্ৰব্লেম, কিবা এটা আহিয়ে গৈছে। ইমান যাবলৈ চেষ্টা কৰিছোঁ, মই কেনেকৈ গৈ ওচৰৰ পৰা এবাৰ চাম, কেনেকৈ গৈ মানুহবিলাকক ওচৰৰ পৰা চালে অনুভৱটো হ'ব। ঘৰলৈকো যাব পৰা নাই। মোৰ মাৰ ঘৰত আজি ৰাতি ঘৰলৈকো যাব পৰা নাই। ইমান বেয়া লাগিছে, নিজৰ ওপৰতে খং উঠিছে। কি কৰিম নিজৰ ব্যক্তিক দেখিছোঁ ইমান কষ্ট কৰিছে, মই একোতো দিব নোৱাৰোঁৱে। নিজৰ ওচৰত কোনো শক্তিয়ে নাই দিবৰ কাৰণে, কাৰোবাক হেল্প কৰিবৰ কাৰণে, কিন্তু গৈ চাবও পৰা নাই।